আমি দুদিনীয়া বন্ধত হাফলং ফুৰি অহাৰ পৰিকল্পনা কৰিলোঁ আৰু ভাবিলোঁ ভ্ৰমণৰ কিছু মুহূৰ্ত আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যিহেতু আমাৰ ট্ৰেইন আছিল শনিবাৰে ৰাতিপুৱা 6:45, সেয়েহে আমি ৰেলৱে ষ্টেচনৰ ৰিটায়াৰিং ৰুম বুক কৰিলোঁ। আপোনালোকে IRCTCৰ এপত গৈ এনেকুৱা ধৰণৰ ৰিটায়াৰিং ৰুম বুক কৰিব পাৰে। ৰুমবোৰো আছিল খুব পৰিষ্কাৰ আৰু ধুনীয়া। আমি যাত্ৰাৰ বাবে বাছি লৈছিলোঁ সকলোৰে বাবে পৰিচিত ভিষ্টাডম ট্ৰেইনখন। আমি ভিষ্টাডমত গৈ বাহিৰৰ দৃশ্যাৱলী খুব সুন্দৰভাৱে উপভোগ কৰিলোঁ। আপোনালোকে ট্ৰেইনৰ ভিতৰতেই 150 টকাকৈ দি নিৰামিষ ব্ৰেকফাষ্ট গ্ৰহণ কৰিব পাৰিব। আমি দুপৰীয়া 12 মান বজাত হাফলং ষ্টেচন গৈ পাই তাৰ পৰা এখন অটো লৈ হোটেলৰ ৰুমলৈকে আগবাঢ়িলোঁ। অটোৰ ভাড়া আছিল এজনৰ 100 টকাকৈ। আমাৰ হোটেলখন আছিল হাফলং বজাৰৰ ওচৰতে থকা মিষ্টি মাউণ্টেইন হোমষ্টে। হোটেলখনত প্ৰয়োজনীয় সকলো সা-সুবিধা থকাৰ লগতে এখন খুব ধুনীয়া বেলকনিও আছিল আৰু তাত উচিত মূল্যত খোৱা বস্তুও পোৱা গৈছিল। পিছদিনা আমি ৰাতিপুৱা মন্দিৰত গৈ সেৱা কৰিলোঁ। তাৰপিছত আমি টাউনৰ মাজমজিয়াতে থকা হাফলং লেকলৈকে গৈ তাত থকা হেংগিং ব্ৰিজত উঠিলোঁ। আমি ওচৰতে থকা চাৰ্কিট হাউচটো চালোঁ। আমি টাউনৰ পৰা 15 কিলোমিটাৰমান দূৰৈত অৱস্থিত জাতিংগা ৱাটাৰফল চাবলৈ বুলি ৰাওনা হ'লোঁ। ৱাটাৰফলটো যদিও সৰু আছিল, ইয়াৰ পৰিৱেশটো অত্যন্ত মনোমোহা আছিল। ৱাটাৰফলৰ পৰা আমি ঘূৰি আহি হাফলঙৰ বিখ্যাত জাতিংগা এথনিক ভিলেজ চাবলৈ বুলি আহিলোঁ। ইয়াত বিভিন্ন জনগোষ্ঠীৰ বাসগৃহ আৰু তেওঁলোকৰ মূৰ্তিসমূহ খুব ধুনীয়াকৈ সজাই থোৱা আছে। এয়া হৈছে কাৰ্বি, ডিমাছা, নগা আদি জনজাতীয় লোকসকলৰ প্ৰতিমূৰ্তি। সৰুৰে পৰা পাঠ্যপুথিত পঢ়ি অহা পক্ষীৰ আত্মহত্যাৰ বাবে বিখ্যাত ঠাই জাতিংগাৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰি সঁচাই আপ্লুত হ'লোঁ। আমাৰ ভ্ৰমণৰ অন্তিম গন্তব্যস্থল আছিল আই লাভ ডিমা হাছাও, য'ৰ পৰা দূৰৈৰ পৰ্বতমালাৰ সেউজীয়া দৃশ্যাৱলী উপভোগ কৰিব পাৰি। এনেদৰেই আমি হাফলঙৰ স্মৃতি বুকুত বান্ধি গুৱাহাটীলৈ বুলি উভতিলোঁ।